পঢ়া যেনেকুৱা মনবোৰ আহিছে মোৰ বৰ আনন্দ লাগিছে। কিতাপখন কিমান দূৰ কি দেখিছোঁ মই নাজানো, যিখিনি মনত আহিছে এই বয়সত যিখিনি আহিছে সেইখিনিয়ে দেখিলোঁ আৰু কিছুমান যদিও পাহৰিছোঁ মই গ'ল আৰু মই ভাবোঁ মোৰ যে খুব মনত আছে চব কথা মই এনেকৈ নাভাবোঁ আচলতে কিন্তু কিমান পাহৰিছোঁ মই ক'ব নোৱাৰোঁ। কাৰণ কেতিয়াবা কোনোবাই কয় মই এইটো কথা নাখাওঁনে নাই সেইটো নাই, সেই তেতিয়া মোৰ মনত পৰে যে মই বহুত কথা বাদ কৰিছে, কিন্তু যিখিনি পাৰোঁ শিকিলোঁ আৰু সকলোৰে অনুৰোধ। আৰু আজি সকলোবিলাক উপস্থিত হৈ মোক যে উৎসাহিত কৰিছে আৰু এই কিতাপখন লিখাৰ বাবে বিশেষকৈ হীৰেণ কুমাৰদেৱে মোক ইমান যথেষ্ট উৎসাহ দিছে। তেখেতে কৈও থাকে মোক লগ পালে যে আপুনি লিখক আপোনাৰ স্মৃতিৰ কথা। কাৰণ দেউতাক আমি ডাঙৰ বয়সত আমি দেউতাক লগ পোৱা নাই, আমি সৰু বয়সতে আৰু মোৰ 10 বছৰ বয়সত দেউতাক ঢুকালে, সেইকাৰণে আগৰখিনিতো মনত নাই। সেই কেইবছৰে দেউতাক পাইছিলোঁ আৰু দেউতাক ঘৰুৱাভাৱে মানুহৰ জীৱন কৰা আছিল, সেই বিষয়ে মই লিখিছোঁ। পৰিয়ালৰ মানুহৰ লগত তেওঁ কেনেকুৱা আছিল, তেওঁ অভিভাৱকৰ দৰে আছিল যদিও সকলোৰে ভাই ককাইকেইজনৰ, কাৰণ তেওঁ ভাই ককাইকেইজনৰ কিমান সন্মান কৰিছিল আৰু তেওঁ সদায় দিহা পৰামৰ্শ লৈ চলিছিল। আৰু দেউতাই ইমান কম বয়সত যেতিয়া ঢুকাই গ'ল তেতিয়া সকলোৰে ধন্যবাদ কৰাৰ নিচিনা হৈছিল। তাতে এই কলখন ল'ৰা ছোৱালী 7টা, তেওঁলোকে আমাক তেনেকৈ সকলোৱে মানে 7টা ল'ৰা ছোৱালী তেওঁলোকৰ নিজৰো সংসাৰ আছিল, আমাক তেনেকৈ ভগাই লৈছিল। আমি ভাগে ভাগকৈ আছিলোঁ, তথাপিও আমি বেছি সৰুকাল থাকি আৰু বহুতেই ইমান বুজিও নাপাওঁ, মান পাহৰিবলৈও বেছি সময় নালাগিছিল। ইমান দুখৰ হেৰি এটা মাও ঢুকাইছে এবছৰ আগতে, কিন্তু আমি পাহৰি পেলাই আমি স্কুলত পঢ়িলোঁ, লগ সমনীয়া পালোঁ। তাৰ আগতেতো আমি স্কুলত পঢ়ি পোৱা নাছিলোঁ, তামোলবাৰী চাহ বাগিচাত আছিলোঁ। এখন দেউতাই পাতি দিছিল শ্ৰমিকৰ ল'ৰা ছোৱালীবিলাক স্কুল এখন, তাতে আমি পঢ়িছিলোঁ। আমি অন্য স্কুলত পঢ়ি পোৱা নাছিলোঁ তেতিয়ালৈকে, আৰু মানে ঘৰুৱা হিচাপে আছিল। এজন শিক্ষক আছিল গাঁৱৰ পৰা আহে, তেখেতে আমাক পঢ়াইছিল। দেউতাই পিছত আমি অন্য মানুহে আচৰিত হৈছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।